আজি আপোনালোকৰ বাবে সুজিৰ এটি খুব সোৱাদ লগা পিঠাৰ ৰেচিপি লৈ আহিছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, দীপিকা কিটচেন এণ্ড ব্লগছৰ আন এটি ৰেচিপিলৈ আটাইকে আদৰণি জনালোঁ। এটা মিক্সি জাৰত একাপ সুজি লৈ তাত জোখমতে পানী দি প্ৰথমতে এটা ফাইন পেষ্ট বনাই ল'ব আৰু এতিয়া বনাই লোৱা পেষ্টখিনি এটা বাটিত উলিয়াই ল'ব লাগিব আৰু তাত একাপ আটা দি দিব, সোৱাদমতে নিমখ আৰু বেকিং পাউডাৰ আধা চামুচ দি দিব আৰু দি ভালদৰে মিহলাই ল'ব। যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু দীপিকা কিটচেন এণ্ড ব্লগ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব। মিক্সি জাৰটো আখলি পেলাই আৰু অলপমান পানী দি দিব আৰু দি ভালদৰে মিহলাই ল'ব। খুব ভালদৰে মিহলাই ল'ব লাগিব। ৰেচিপিটো ভাল লাগিলে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰি দিব। এয়া মিশ্ৰণটো ৰেডি হৈ গৈছে। ঠিক ভিডিঅ'টোত দেখুওৱা ধৰণে মিশ্ৰণটো বনাই ল'ব। আনফালে কেৰাহীত তেল গৰম হ'বলৈ দিব আৰু তেলখিনি যেতিয়া ভালদৰে গৰম হ'ব তেতিয়া বনাই লোৱা মিশ্ৰণবোৰ অলপ অলপকৈ দি ভালদৰে ভাজি ল'ব লাগিব। এখন এখনকৈ ভালদৰে ভাজি ল'ব। দেখিছেনে ইমান ধুনীয়াকৈ ফুলি গৈছে। আটাইকেইখন ঠিক তেনেকৈ ভাজি উঠাই ৰাখিব। এয়া এখন পিঠা ৰেডি হৈ গ'ল। ঠিক তেনেকৈ আপোনালোকে বাকী কেইখনো বনাই ৰেডি কৰি ল'ব। যদি আপোনালোকৰ ৰেচিপিটো চাই ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে সৰ্বপ্ৰথমে পাব। এখন এখনকৈ আটাইকেইখন ভাজি ল'ব। আটাইকেইখন পিঠা ভাজি লোৱা হৈ গৈছে। আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিলোঁ, ধন্যবাদ।